So, good morning, students. So, আমি আজি discuss কৰিম about the radial line development. Okay, we will develop a right angle cone surface. ঠিক আছে, conical surface এটা আমি conical object এটা আমি surface to development আজি কৰিম. So, let's start with the question here. A cone of base diameter 40 mm and slant height 60 mm is kept on the ground on its base. A section plane inclined at 45 degree to the HP cuts the cone through the midpoint of the axis. Draw the development. So, it is a cone which has the base diameter of 40 mm, okay, and slant height of 60 mm. So, first we need to do what? We need to draw the top view and front view of the cone in the proper diameter dimension. Okay, so let's first draw the top view and front view of the cone. So ami etia amar cone tool front view and top view to akilo. Okay, so front view or top view to akilo abosot. So top view to ami diki dikhim, it will be a circle. ठीक है, और टॉप व्यू टू विल सी इट इज अ ट्रायंगुलर ऑब्जेक्ट. ठीक है, सो आमी फार्स्ट কি কৰিম, যেটো সার্কেলটো আছে সেই সার্কেলটোক আমি নেম কৰিম চাৰিটা ভাগত. আমি উইল ডিভাইড দ্য সার্কেল ইনটু ফার্স্ট চাৰিটা ভাগত ভাগ কৰিম 1 2 3 4. ঠিক আছে, সো ইয়াৰে সিমিলারলি ফ্রন্ট ভিউত এইটো হ'ব 1 ড্যাশ, এইটো হ'ব 2 ড্যাশ, বেক সাইডৰটো 4 ড্যাশ, এইটো হ'ব 3 ড্যাশ. ঠিক আছে, আৰু ও ড্যাশ ও যেটো আছে এইটো ওপৰত থাকিব, সো ইট উইল বি ও ড্যাশ, সো বা 0 dash. Now what we'll do is first আমি কি কৰিম, সার্কেলটো will divide it into 12 equal parts. ঠিক আছে, আমি চাৰিটা ভাগত ভাগ কৰিছিলোঁ. Now it's time to divide this circle into 12 equal parts so that আমি আমাৰ যেটো কার্ভেচার আছে সেই কার্ভেচারটো আমি স্মুথ কার্ভ এটা পাম. ওকে, সো আমি ফার্স্ট কি কৰিম, we'll divide this into 12 equal parts. So মই অলরেডি ডিভাইড কৰিছোঁ, that means 1 2 3 4, then 5 6 7 8 9 10 11 and it is 12. ঠিক আছে, so এই পার্টটো কি হ'ব, this will be your 5 and 12. ঠিক আছে, so 5 dash and 12 dash. Similarly এইটো কাটিব. okay, so ইয়াত কি হ'ব, similarly 6 dash 11 dash. আৰু এইখিনি নাকিলে হ'ব. ঠিক আছে, এইখিনি ফাৰ্ষ্ট আমি নাম্বাৰিংখিনি এইখিনি নকৰোঁ, সো তোমালোকৰ খেলি মেলি নহয়. ঠিক আছে, নাও আমি কি কৰিম, যিখন আমাৰ প্লেনখন আছিলে, সেকশন প্লেনখন আছিলে, সেকশন প্লেনখন 45 ডিগ্ৰী টু দ্য HP and cuts the cone through the midpoint of the axis. So axis or midpoint, axis এইডাল. ঠিক আছে, so axis or midpoint. So 60 mm এইটোৰ হাইট 6, এইটোৰ স্ল্যান্ট হাইটটো হৈছে 60 mm. ঠিক আছে, so আমি স্ল্যান্ট হাইটটো আঁকিছোঁ. so এইটো অবভিয়াছলি আমি কিবা এটা পাম. ঠিক আছে, so আমি কি কৰিম, এইটো মেজাৰ কৰি ইয়াৰ মিড পইণ্টৰ আমি লেটছ সে এইটো মিড পইণ্ট. ঠিক আছে, so মিড পইণ্টটো এইটো হয়, so ইয়াৰ মাজেৰে যোৱাকৈ আমি এটা সেকশন প্লেন ড্ৰ কৰিম. ঠিক আছে, আৰু এই সেকশন প্লেনখন কিমান হ'ব, 45 ডিগ্ৰী এংগলত থাকিব. ঠিক আছে, so আফটাৰ ডেট আমি কি কৰিম, এই বস্তুখিনি আমি ইয়াতে প্ৰজেক্ট কৰিম এণ্ড দেন উই উইল ডেভেলপ দ্য লেটাৰেল সাৰ্ফেচ. অ'কে, চ' নাও আমি সেকশন প্লেনখন ড্ৰ কৰিলোঁ, আৰু সেই সেকশন প্লেনখনে এই যিটো কোনটো আছে সেই কোনটোক এই গোটেইকেইটা পইণ্টত কাটিছে. ঠিক আছে, চিন্স উই হেভ ডিভাইডেড দ্য চাৰ্কেল ইন 12 ইকুৱেল পাৰ্টছ, চ' এই সেকশন প্লেনখনে 12টা পইণ্টত কাটিব. ঠিক আছে, মই সেইটো কাৰণে কি কৰিছোঁ, নেমিং কেইটা কৰিছোঁ P1 P2 তেনেকৈ. ধৰি লোৱা এই 1 পইণ্টৰ কাৰণে সেকশন প্লেনখনে P1 ডেছত কাটিছে. ঠিক আছে, চ' এই 5 আৰু 12 কৰ কাৰণে মই P5 ডেছ বুলি কৈছোঁ, আৰু পিছপিনে P11 P12 ডেছ থাকিব. ত' মই এইটো লিখা নাই ইয়াতে নজৰিবৰ কাৰণে. দেন এগেইন আমি P6ৰ কাৰণে 6 আৰু 11ৰ কাৰণে P6 ডেছ লিখিছোঁ, 2ৰ কাৰণে P2 ডেছ লিখিছোঁ, 7ৰ কাৰণে P7 ডেছ লিখিছোঁ এইটো পইণ্ট, 8ৰ কাৰণে এইটো পইণ্ট P8 ডেছ লিখিছোঁ, এনেকৈ 3ৰ কাৰণে মই P3 ডেছ লিখিছোঁ. ঠিক আছে, এতিয়া আমি কি কৰিম,
আমি এইটো যেতিয়া ডেভেলপমেণ্ট কৰিম চ' ফাৰ্ষ্ট আমি কি কৰিম স্লেণ্ট হাইট যিটো আছে এই যিটো স্লেণ্ট হাইট আছে এই স্লেণ্ট হাইটৰ এই মানে যিটো এজ আছে এই এজটোৰ পেৰেলেলি আমি এটা লাইন ড্ৰ কৰিম ঠিক আছে আমি এই এজটোৰ পেৰেলেল লাইন এটা ড্ৰ কৰিম ইয়াতে ঠিক আছে অকণমান ছাইডত ফাৰ্ষ্ট আমি পেৰেলেল লাইনটো ড্ৰ কৰি লওঁ চ' আমি এইটোৰ পেৰেলেল লাইন ইয়াতে ড্ৰ কৰিলোঁ ঠিক আছে চ' আমাৰ নেক্সট ষ্টেপটো কি হ'বগৈ টেকিং দিছ চেণ্টাৰ এইটো অ' ডেছটো মই ইয়াতে কেপিটেল অ' বুলি ধৰিলোঁ ঠিক আছে বা 0 বুলি ধৰিলোঁ নাও আমাৰ এতিয়া ষ্টেপটো হ'ব উই হেভ টু ড্ৰ এন আৰ্ক ঠিক আছে আমি এটা আৰ্ক এটা ড্ৰ কৰিব লাগিব কাক চেণ্টাৰ ল'ব লাগিব আমি অ' ঠিক আছে আমি চেণ্টাৰ ল'ব লাগিব অ'ক আৰু ইয়াক চেণ্টাৰ লৈ মেলি আমি এই যিটো ৰেডিয়াছ আছে ৰেডিয়াছ হ'ব এই স্লেণ্ট হাইটটো আৰু স্লেণ্ট হাইটটোৰ ৰেডিয়াছ লৈ মেলি আমি এটা আৰ্ক এটা ড্ৰ কৰিব লাগিব ঠিক আছে চ' এতিয়া কথা হ'ল মানে তোমালোকে বুজি পাইছা আমাৰ যিটো কোণটো আছে কোণটো আমাৰ ষ্ট্ৰাকচাৰটো আমাৰ কোণৰ যিটো ষ্ট্ৰাকচাৰটো আছে সেইটো তোমালোকৰ এনেকুৱা ষ্ট্ৰাকচাৰ হয় ঠিক আছে 3D চ' আমি এই যদি এই এইজটো যদি আমি কাটি দিওঁ তেতিয়া আমাৰ কেনেকুৱা ষ্ট্ৰাকচাৰটো ওলাব এনেকুৱা ষ্ট্ৰাকচাৰ এটা ওলাব ঠিক আছে আমি যদি ডেভেলপমেণ্ট কৰি দিওঁ অ'কে চ' এইটো পাবৰ কাৰণে আমি কি কৰিম উই হেভ টু ড্ৰ এন আৰ্ক বাট এই যিটো আছে এই যিটো ডিষ্টেঞ্চ আছে এই যিটো আৰ্কৰ যিটো আৰ্ক যিটো ডিষ্টেঞ্চ আছে এই আৰ্ক ডিষ্টেঞ্চটো মানে এই এংগলটো লেটছ এই থিটা এংগলটো কেনেকৈ পাম সেইটোৰ কাৰণে এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো হ'ল তোমালোকৰ থিটা ইকুৱেলছ টু আৰ বাই মানে ৰেডিয়াছ ডিভাইডেড বাই স্লেণ্ট হাইট ইনটু 360 ডিগ্ৰী ঠিক আছে ৰেডিয়াছ উইচ ইজ দিছ ঠিক আছে ডায়ামিটাৰ নহয় ৰেডিয়াছ ডিভাইডেড বাই স্লেণ্ট হাইট হ'ল তোমাৰ এইটো ডিষ্টেঞ্চ হ'ল স্লেণ্ট হাইট অ'কে ইনটু 360 ডিগ্ৰী অ'কে চ' হিয়াৰ আমাৰ ৰেডিয়াছটো কিমান আছে দিয়া আছে আমাৰ 20 mm ঠিক আছে স্লেণ্ট হাইট কিমান দিয়া আছে 60 ইনটু 360 ডিগ্ৰী চ' কিমান হ'ব 120 চ' আমি এটা ড্ৰ কৰিব লাগিব আৰ্ক ইয়াৰ পৰা এই ৰেডিয়াছটো লৈ মেলি আমি এটা আৰ্ক ড্ৰ কৰিম আৰু যিটো এংগল হ'ব সেই এংগলটো হ'ব তোমালোকৰ 120 ডিগ্ৰী অ'কে চ' আমি আৰ্কটো ড্ৰ কৰিলোঁ এইটো ৰেডিয়াছ ঠিক আছে চ' দিছ ইজ অ' এন 1 ঠিক আছে 1 আৰু এগেইন দিছ উইল বি অ' এন 1 ঠিক আছে নাও উইল হেভ টু ড্ৰ এইটো হ'ল তোমালোকৰ 120 ডিগ্ৰী ঠিক আছে এই যিটো এংগলটো আছে সেইটো 120 ডিগ্ৰী চ' এইটো তোমালোকে আৰ্কটো ড্ৰ কৰিলা এতিয়া তোমালোকৰ কাম হ'ল এই আৰ্কটোক ডিভাইড কৰা ইন 12 ইকুৱেল পাৰ্টছ ঠিক আছে চ' আমি কি কৰিম 120 ডিগ্ৰীটোক আমি ডিভাইড কৰিম ইন 12 ইকুৱেল পাৰ্টছ which in turns will get 10 degree each part ঠিক আছে 10 ডিগ্ৰী কে আমি each part আমি পাই যাম আমি 12টা আমি ডিভাইড কৰোঁ এই যিটো আৰ্কটো আছে অ'কে চ' আমি এই যিটো আৰ্কটো আছে এই আৰ্কটোক আমি 12টা ইকুৱেল ভাগত ডিভাইড কৰিছোঁ দেন মই নেমিং কৰিছোঁ জাষ্ট লাইক ইয়াৰ পৰা আমি এনেকৈ কমপ্লিটলি আমি এনেকৈ যিহেতু আমি এইটো ফালি দিছোঁ ঠিক আছে চ' আমি এইটো নেমিংটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ যিহেতু এইটো 0 1 ধৰিছোঁ চ' 1ৰ পিছত আছে 5 অ'কে দেন 6 দেন 2 7 8 3 9 10 4 11 12 এণ্ড দেন এগেইন লাষ্টত 1 ঠিক আছে চ' আমি আমাৰ ৰেডিয়েল ছাৰ্ফেচটো ডেভেলপ কৰিলোঁ ঠিক আছে চ' আমাৰ ডেভেলপমেণ্ট অফ ছাৰ্ফেচ হৈ গ'ল ফৰ এ ৰেডিয়েল ফৰ এ কোন ঠিক আছে দিছ ইজ হাউ ইউ ডু আ ৰেডিয়েল ছাৰ্ফেচ ডেভেলপমেণ্ট ঠিক আছে ৰেডিয়েল লাইন ডেভেলপমেণ্ট মেথডটো এইটোৱে হয় ছাৰ্ফেচ ডেভেলপমেণ্টৰ চ' নাও আমাৰ এতিয়া এটা টাস্ক আছে টু ইয়াতে এই যিটো ছেকশ্যন প্লেনে কাটিছে যে এই ছেকশ্যন প্লেনৰ এইখিনি আমি ইয়াতে দেখাব লাগে ঠিক আছে চ' কেনেকৈ দেখাম তাৰ কাৰণে আমি কি কৰিম উই হেভ টু ড্ৰ প্ৰজেক্টৰ্ছ ঠিক আছে আমি প্ৰজেক্টৰ ড্ৰ কৰিব লাগিব ফ্ৰম ইচ এণ্ড এভৰি পইণ্টছ
ঠিক আছে আমি গোটেইকেইটা পইণ্টৰ পৰা আমি প্ৰজেক্টৰ ড্ৰ কৰিব লাগিব ক'ত আমাৰ এইটো ঠিক আছে ৰেডি যিটো আমি ডেভেলপমেণ্ট ছাৰ্ফেচ পাইছোঁ ডেভেলপ ছাৰ্ফেচ পাইছোঁ তাৰলৈকে আমি প্ৰজেক্টৰ ড্ৰ কৰিম ইয়াৰ পৰা গোটেইকেইটা পইণ্টৰ পৰা চাব লেটছ যিটো পইণ্ট যিকেইটা পইণ্টক মানে সেই 12টা পইণ্টে মানে কোনটোক কাটিছিলে ছেকশ্যন প্লেনখনে ঠিক আছে সেই গোটেই 12টা পইণ্টৰ পৰা আমি কি কৰিম আমি ফাৰ্ষ্ট ড্ৰ কৰিম এই যিটো 01 এইডাললৈকে আমি প্ৰজেক্টৰ ড্ৰ কৰিম ঠিক আছে লেটছ এই P1ৰ পৰা আমি প্ৰজেক্টৰ ড্ৰ কৰিম ইয়াত পৰিব ইয়াৰ পৰা প্ৰজেক্টৰ ড্ৰ কৰিম ইয়াতে ঠিক আছে পেৰেলেল টু XY লাইন আমি প্ৰজেক্টৰ ড্ৰ কৰিম টু দ্য O1 মনত ৰাখিবা O1ত ঠিক আছে আগলৈ এক্সটেণ্ড নকৰিবা O1ত আমি যেটো আমি ৰেফাৰেন্স লৈছিলোঁ সেই ৰেফাৰেন্স লাইনডালত আমি প্ৰজেক্টৰ ড্ৰ কৰিম পেৰেলেল টু দ্য XY ঠিক আছে সো ফাৰ্ষ্ট ড্ৰ দ্য পেৰেলেল লাইনছ সো আমি কি কৰিলোঁ গোটেইকেইটা P1 P5 P6 P2 P7 P8 P3 পৰা আমি গোটেইকেইটা আমি XY পেৰেলেলি প্ৰজেক্টৰ ড্ৰ কৰিলোঁ টু দিছ লাইন অ'কে সো আমি এতিয়া কি কৰিম টু প্ৰজেক্ট দিছ লাইনছ অন দ্য ছাৰ্ফেচ আমি তাৰ কাৰণে আমি কি কৰিম উইল হেভ টু ড্ৰ আৰ্কছ ঠিক আছে আমি আৰ্ক ড্ৰ কৰিব লাগিব আকৌ সো আৰ্কটো মানে কেনেকৈ ড্ৰ কৰিম মানে আৰ্ক মানে ধৰা আমি উইল হেভ টু মেজাৰ ডেট ঠিক আছে আমি মেজাৰ কৰিব লাগিব টু মেজাৰ ডেট উইল হেভ টু ড্ৰ আৰ্কছ ঠিক আছে সো আমি আৰ্ক আঁকিবৰ কাৰণে আমি কি কৰিম চোৱা উইল হেভ টু ড্ৰ কিমানটা আমি পাইছোঁ 1 2 3 4 5 6 7 ঠিক আছে we have got 1 2 3 4 5 6 7 so we'll have to draw 7 arcs ঠিক আছে ৰেডিয়াছ ল'বা এইবোৰ ঠিক আছে একেবাৰে পাতল লাইন ইউজ কৰিবা এণ্ড ড্ৰ দিজ আৰ্কছ ঠিক আছে সো চেণ্টাৰ এইটো ল'বা তলৰ লাইনডালৰ কাৰণে আমি এনেকৈ এটা আৰ্ক বহাম ঠিক আছে এইটোৰ কাৰণে আমি এনেকৈ এটা আৰ্ক বহাম এইটোৰ কাৰণে এনেকৈ আৰ্ক বহাম এইটোৰ কাৰণে এনেকৈ সো এনেকৈ আমি আৰ্ক কেইটামান গোটেই 7টা আৰ্ক আমি পাতল একেবাৰে লাইনেৰে ড্ৰ কৰিম ঠিক আছে সো আমি এতিয়া চোৱা আফটাৰ ড্ৰয়িং অল দ্য থিংছ মানে অল দ্য আৰ্কছ তোমালোকে আৰ্ক আঁকিবা মই ইয়াতে এইবোৰ মেজাৰ কৰি দিছোঁ সো তেতিয়া কি পাম আমি চোৱা গোটেইকেইটা P1 P2 P1ৰ পৰা একেবাৰে P12লৈকে আমি এই ডেভেলপমেণ্ট ছাৰ্ফেচত পাই যাম ডেট মিনছ কি চোৱা O1ক কাটিছে ক'ত P1ত ঠিক আছে সো এই ছাৰ্ফেচ এই যিটো আৰ্ক হ'ব এই আৰ্কটো ইয়াতে থাকিব ঠিক আছে এই আৰ্কটো ইয়াত আৰম্ভ হৈ ইয়াত শেষ হ'ব ঠিক আছে এনেকৈ সো P1 ইয়াত পাম আৰু P1 ইয়াত পাম O1ত ঠিক আছে চিমিলাৰলি এই যিটো লাইনত আছে ডেট মিনছ 5 আৰু 12ৰ যিটো 5 আৰু 12ক কাটিছে আমাক ক'ত P5ত ঠিক আছে সো P5ৰ যিটো এইডাল লাইন ইয়াতে আছে সো P5ৰ লাইনটোৰ পৰা যদি আমি আৰ্ক আঁকিম সো আমি P5ৰ পৰা এই O আৰু 5ত P5 পাম ঠিক আছে আৰু 5ৰ বেক চাইডে কি আছে 12 সো O আৰু 12ৰ লাইনটোত আমি P12 পাম ঠিক আছে সো P5 P12 ঠিক আছে চিমিলাৰলি P6 P11 চিমিলাৰলি তাৰপাছত কি এইটো চেণ্টাৰত যিটো আছে 2 and 4 ঠিক আছে এই 2 কাৰণে আমি এইটো P2 and P4 ঠিক আছে চিমিলাৰলি আমি এনেকৈ টোটেল 12টা পইণ্ট পাই যাম ঠিক আছে এইকেইটা আমাৰ ছেকশ্যন কৰা গৈছে এতিয়া লাষ্ট পাৰ্টটো হ'ল উইল হেভ টু জইন দিছ 12 পইণ্টছ ইউজিং ইউ কেন ইউজ দিছ থিং ঠিক আছে জইন কৰিবৰ কাৰণে তোমালোকে এইটো ইউজ কৰিবা আমি চোৱা আমি ষ্ট্ৰেইট লাইন জইন কৰিব নোৱাৰোঁ উইল হেভ টু জইন মানে কাৰ্ভেচাৰ আমি কাৰ্ভ আঁকি জইন কৰিব লাগিব বিকজ দিছ ইজ আ কোন ঠিক আছে আমি যদি কিউবিক ষ্ট্ৰাকচাৰ এটা জইন কৰিলোঁ হয় তেতিয়া আমি কি কৰিলোঁ হয় ষ্ট্ৰেইট লাইন জইন কৰিলোঁ বাট চিন্স ইট ইজ দ্য ক্ৰছ ছেকশ্যন ইজ চাৰ্কুলাৰ উইল হেভ টু জইন ইট বাই ইউজিং আ কাৰ্ভ লাইন ঠিক আছে সো আমি কি কৰিম এইটো জইন কৰিম এণ্ড দেন আমি কি কৰিম ওপৰৰ পৰ্শ্যনটো যিটো কাট খাই গৈছে তো জইন কৰাৰ পাছত আমি বাকী ৰিমেইনিং যিখিনি পৰ্শ্যন আছে ফ্ৰণ্ট ভিউৰ এইখিনি পৰ্শ্যন আৰু জইন কৰাৰ পাছত এইখিনি পৰ্শ্যন আমি ডাৰ্ক কৰিম ঠিক আছে সো ফাৰ্ষ্ট জইন কৰোঁ সো আমি এইটো ডাৰ্ক কৰি দিলোঁ দেখিলা ডেট মিনছ আফটাৰ ছেকশ্যনিং আমাৰ ফ্ৰণ্ট ভিউত এইখিনি পৰ্শ্যন আমি দেখিম ওপৰৰ পৰ্শ্যনখিনি কাট খাব আৰু যদি সেই বস্তুটোকে আমি যদি ছেকশ্যনিং কৰাৰ পাছত যদি আমি মেলি দিওঁ ঠিক আছে মানে ছাৰ্ফেচ ডেভেলপমেণ্ট কৰোঁ তেতিয়া আমি এনেকুৱা পৰ্শ্যন এটা আমাৰ থাকি যাব ঠিক আছে আমাৰ গোটেই পৰ্শ্যনটো নাথাকে বিকজ এইখিনি পৰ্শ্যন ওপৰৰ পৰ্শ্যনখিনি আমাৰ ওলাই যাব
okay. So this was regarding the radial line development, okay. So I hope তোমালোকে বুজি পাইছা কিবা যদি তাই ইয়াতেও তোমালোকৰ যদি প্ৰব্লেম আছে কিবা যদি ডাউট আছে you can ask me, okay. So see you in the next class. Thank you.